হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 টুডে লেটেষ্ট প্ৰাইভেট জব ভেকেঞ্চি আছাম প্ৰাইভেট জব। তো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ। আৰু আপোনালোকে যদি প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, যিসকলে প্ৰাইভেট জব এতিয়াও বিচাৰি আছে, তো তেওঁলোকে যদি ইণ্টাৰেষ্টেড হয় আজি এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই আপোনালোকৰ কাৰণে কেৱল প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে শ্বেয়াৰ কৰোঁ। যিসমূহ প্ৰাইভেট জব ওলায় সেই জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ৰাখিব। তাৰপিছত যদি কিবা প্ৰব্লেম হয় মোক দায়ী কৰিব নোৱাৰিব। সেয়েহে আপোনালোকে আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। তো আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আজি প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্টলি ৰিকুৱেৰ্ড। এই পোষ্টটো মুকলি কৰিছে ভোডাফোন কোম্পানীৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। ন' এপ্লিকেশ্যন ফিজ। পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে' কৰিব নালাগে, ফ্ৰীকৈ আবেদন কৰিব পাৰিব। পোষ্ট নেমটো হৈছে ৰুৰেল প্ৰমোটাৰ। তো ৰুৰেল প্ৰমোটাৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে। ইয়াতে দুটা পোষ্ট মুকলি কৰিছে আৰু এজ লিমিট 25ৰ পৰা 30 বছৰলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তো অনলি মেলসকলেহে পোষ্টটোৰ কাৰণে আবেদন কৰিব, ছোৱালীসকলে আবেদন নকৰিব। শিক্ষাগত অৰ্হতা মেনশ্যন কৰা হোৱা নাই, সকলোৱে আবেদন কৰিব পাৰিব। অন ফিল্ড ডিউটি, আপোনালোকে ফিল্ডত কাম কৰিব লাগিব, ঘূৰা ফুকা কাম কৰিব লাগিব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে 8489699254, আনটো হৈছে 7099499254 এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে এই পোষ্টটোৰ বিষয়ে ইয়াতকৈ অধিক আৰু কিবা যদি জানিব বিচাৰে বা ইয়াৰ কাৰণে দৰমহা কিমান টকা দিয়া হ'ব, কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগিব, তো এই সকলোখিনি আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। জব লোকেশ্যনটো হৈছে নগাঁও। অনলি নগাঁৱতে আপোনালোকে পোষ্টটো কৰিব লাগিব। নগাঁও যিসকল কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব। নগাঁৱতে আপোনালোকে জবটো কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব নম্বৰকেইটাত যোগাযোগ কৰি। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বেষ্ট চিমেণ্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে টেকনিকেল চেলছৰ বিভাগত আৰু ছেকেণ্ড পোষ্টটো মুকলি কৰিছে এক্সিকিউটিভ আৰু ছিনিয়ৰ এক্সিকিউটিভ বিভাগত। তো পোষ্টকেইটাৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। প্ৰথম পোষ্টটোৰ কাৰণে টেকনিকেল চেলছৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকিব লাগিব 1ৰ পৰা 3 বছৰ চিমেণ্ট বিল্ডিং মেটেৰিয়েল চেলছৰ ওপৰত। আৰু ছেকেণ্ড পোষ্টটোৰ কাৰণে যোনটো ছিনিয়ৰ এক্সিকিউটিভ সেই পোষ্টটোৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 পৰা 6 বছৰ চিমেণ্ট বিল্ডিং মেটেৰিয়েল চেলছৰ ওপৰত। শিক্ষাগত অৰ্হতা এই পোষ্টকেইটাৰ কাৰণে বিটেক ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। জব লোকেশ্যন হৈছে কামৰূপ, ধেমাজি, চিলাপথাৰ, ধৰমনগৰ, বদৰপুৰ আৰু মিজোৰাম। তো এইকেইটা লোকেশ্যনত পোষ্ট দুইটা মুকলি কৰা হৈছে। যদি আপোনালোকে এই লোকেশ্যনত চিমেণ্ট ফেক্টৰী আণ্ডাৰত জব কৰিব বিচাৰে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। চেলাৰী নিগেটিবল, কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী পাই যাব যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে। ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউম বায়'ডাটা চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলত বায়'ডাটা বা ৰিজিউম চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে 8 ডিচেম্বৰলৈকে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব।
মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিটেক পাব্লিক স্কুল ভৰলুমুখ গুৱাহাটী ৰিকুৱেষ্ট তো পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী ভৰলুমুখত থকা ৰিটেক পাব্লিক স্কুলৰ ফালৰ পৰা ইয়াতে আপোনালোকৰ পোষ্টটো মুকলি কৰিছে টিজিটি হিন্দী পঢ়াব পৰাকৈ টিজিটি শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিএ পাছ এমএ পাছ হিন্দী উইথ বিএড কেণ্ডিডেট বিচৰা হৈছে তো যোনসকলে হিন্দী লৈ বিএ পাছ বা এমএ পাছ কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনসকল বিএড কেণ্ডিডেট আছে তেওঁলোকেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা ৰিজিউম ইয়াৰ লগতে পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট মেনশ্যন কৰা হৈছে 8 ডিসেম্বৰ লৈকে যদি পোষ্টটো শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৱাকিং ইন ইন্টাৰভিউ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজিনি invited eligible and interested candidate for a walk-in interview for the following post তো এই পোষ্টটো মুকলি কৰা হৈছে বিজিনিত থকা নৰ্থ ইষ্টৰ মিলিটাৰী স্কুলৰ ফালৰ পৰা ইয়াতে আপোনালোকৰ যোনসকল এলিজিবল ক্যান্ডিডেট তেওঁলোকে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে walk-in interview লোৱা হ'ব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় আপোনালোকে ডেটৰ মতে গৈ walk-in interviewটো এটেন্ড কৰিব লাগিব পোষ্টটো মুকলি কৰা হৈছে প্ৰথম পোষ্টটো মুকলি কৰিছে ফিজিক্স টিচাৰৰ বিভাগত এটা পোষ্ট আৰু বায়োলজি টিচাৰৰ বিভাগত এটা পোষ্ট ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা এমএসসি বিএড বিচাৰিছে আৰু চেলাৰীটো 25000 টকা প্লাস আপোনালোকক দৰমহা দিয়া হ'ব সেকেন্ড পোষ্ট মুকলি কৰিছে ইংলিছ টিচাৰৰ বিভাগত এটা পোষ্ট আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা এমএ বিএড বিচৰা হৈছে চেলাৰী 18 প্লাস 18000 টকাতকৈ অধিক আপোনালোকক দৰমহা দিয়া হ'ব তাৰ পিছতে আপোনালোকৰ পোষ্টটো মুকলি কৰা হৈছে কম্পিউটাৰ টিচাৰৰ বিভাগত এটা পোষ্ট আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিসিএ এমসিএ বিচাৰিছে দৰমহাটো 15 প্লাস আপোনালোকক দৰমহা দিয়া হ'ব 15000 প্লাস আপোনালোকে স্যালাৰি পাই যাব এক্সপেৰিয়েন্স ক্যান্ডিডেট উইল বি গিভেন প্ৰিফাৰেন্স তো যোনসকল এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট শিক্ষকতা কৰা বা টিচাৰৰ কৰা আগতে শিক্ষক বা পঢ়ুৱা এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট তো তেওঁলোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব বুলি ইয়াতে মেনশ্যন কৰা হৈছে যদি পোষ্টকেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা ৰিজিউম সেন্ড কৰি পোষ্টকেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত বায়োডাটা বা ৰিজিউম সেন্ড কৰিব সাবজেক্ট লাইনত ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিবলৈ একেবাৰে নেপাহৰিব পোষ্টকেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে এটা দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 6001683981 আনটো হৈছে 9957245024 এই নম্বৰ দুইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই অনলি ইন্টাৰভিউ ডেটটো মেনশ্যন কৰা হৈছে আপোনালোকে প্ৰথমতে চাব পাৰিব ইন্টাৰভিউ ডেটটো মেনশ্যন কৰিছে 12 ডিসেম্বৰত ইয়াৰ ৱাকিং ইন্টাৰভিউ লোৱা হ'ব দিনৰ 10:30 পৰা তো আপোনালোকে যদি এই পোষ্টকেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় 12 ডিসেম্বৰত আপোনালোকে বিজিনি নৰ্থ ইষ্টৰ মিলিটাৰী স্কুলত গৈ ৱাকিং ইন্টাৰভিউটো এটেন্ড কৰি আহিব সময় হৈছে 10:30 পৰা ৱাকিং ইন্টাৰভিউ আৰম্ভ হ'ব তো আপোনালোকে 9টা মানতে তাত আপোনালোকে পাব লাগিব তো যিসকল ইন্টাৰেষ্টেড হয় এই ডেটত গৈ ৱাকিং ইন্টাৰভিউটো এটেন্ড কৰি আহিব যদি ইন্টাৰভিউ ভালদৰে দি পাছ কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিছিলে সেই পোষ্টটো কৰি থাকিব পাৰিব ইয়াৰ পিছতে আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিকুৱেষ্ট সফটৱেৰ ফেকাল্টি ফৰ সিসি কাহিলিপাৰা ডিপিআই সেন্টাৰ তো এই পোষ্টটো মুকলি কৰা হৈছে কাহিলিপাৰাত থকা ডিপিআই সিসি সেন্টাৰ ফালৰ পৰা ইয়াতে সফটৱেৰ ফেকাল্টি বিভাগত পোষ্ট মুকলি কৰা হৈছে তো যিসকল এই পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 9101975388 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 8 ডিসেম্বৰ লৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব
সো বন্ধু বান্ধৱীসকল এইকেইটা আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ